Hello everyone, welcome to Pexper Academy. আজি মই তোমালোকলৈ লৈ আহিছো এটা স্কিমৰ খুবেই ইম্পৰ্টেণ্ট এটা স্কিম হয়। কুৱেশ্যন তোমাৰ এক্সামত আহিব পাৰে, যাক আমি PM স্বনিধি স্কিম বুলি কোৱা হয়। তোমালোকক ফুল ফৰ্মটো সুধিব পাৰে। ফুল ফৰ্মটো কি হয়? প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি। ঠিক আছে, এটা খুবেই ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে একদম মনত থবা। এইটো কুৱেশ্যন আহিব পাৰে। দেন তোমালোকক কি সুধিব পাৰে, কেতিয়া লঞ্চ হৈছিলে? 2020 লঞ্চ হৈছিলে, আৰু এটা কোলেটাৰেল ফি মানে একো দিব দৰকাৰ নাই, ইয়াৰ কাৰণে মৰ্টগেজ দিব দৰকাৰ নাই, ষ্ট্ৰীট ভেণ্ডৰবোৰৰ কাৰণে দিয়া হয়। তোমালোকক যদি সোধে ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে তলত দিয়া কোনটো স্কিম হয়, তেতিয়াহ'লে তোমাক ফুল ফৰ্মটো নিদিব পাৰে, কাৰণ ফুল ফৰ্মটো দিলে গম পাবা যে ষ্ট্ৰীট ভেণ্ডৰ বুলি আছে। যদি ফুল ফৰ্ম নিদিয়ে তেতিয়াহ'লে তোমালোকক ইহঁতি PM স্বনিধি বুলি দি দিব। তো তেতিয়াহ'লে ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে PM স্বনিধিটো হয়, আৰু তেহেঁতি কৈ দিব যে কুৱেশ্যনটোত ক'ব পাৰে যে কিমান চনত হৈছিলে, 2020 চনত হৈছিলে। তো কোনটো হয় ষ্ট্ৰীট ভেণ্ডৰৰ কাৰণে এটা স্কিম যোনটো 2020 চনত হৈছিলে, তো PM স্বনিধি। তো বেনিফিটটো কি কি হয়? কোলেটাৰেল ফ্ৰী ৱৰ্কিং কেপিটেল লোন, গম পালো। ইণ্টাৰেষ্ট ছাবচিডি 7% পাৰ এনাম। যদি এইটো মানে কি হয়, চোৱা, কোনোবা এটা বেংকে যদি তোমাক 10% ইণ্টাৰেষ্ট লগায়, তো গভৰ্ণমেন্টৰ ফালৰ পৰা ছাবচিডি কিমান আছে? 7% আছে। 10% যদি হয়, 7% যদি তোমাৰ যদি স্কিমটোত যদি ছাবচিডি থাকে, তেতিয়াহ'লে অকল 3% হে আমি ইণ্টাৰেষ্ট পে' কৰিব লাগিব। ঠিক আছে, বাকী এটা ডিজিটেল ট্ৰানজেকশ্যন এইখিনি কোনো দৰকাৰ নাই। দেন এটা বস্তু চাবা যে কোনটো ইম্পৰ্টেণ্ট হয়, ৰিভাইজ ষ্ট্ৰাকচাৰ এলিজিবল ভেণ্ডাৰ্ছ কেন ৰিচিভ, মানে কিমান লোন পাব। ফাৰ্ষ্ট লোন পাব 15,000লৈকে দেই। আগতে এইটো কিমান আছিলে? প্ৰিভিয়াছলি এইটো আছিলে ₹10,000। ঠিক আছে, এই যোনটো 25,000 প্ৰথম লোনটো যদি মাৰি দিয়ে, তাৰপিছত ছেকেণ্ড লোনটো দিব। ছেকেণ্ড লোনটো কিমান দিব? প্ৰিভিয়াছলি কিমান আছে? 25,000 প্ৰথমত 25,000 দিব এতিয়া। আগতে কিমান আছিলে? আগতে আছিলে 25,000টো কিমান? 20,000 আছিলে। আগতে 20,000 আছিলে। আৰু থাৰ্ড লোনটো আগতেও 50,000 আছিলে, এতিয়াও 50,000। বাট ফাৰ্ষ্ট লোনটো মৰাৰ পিছতে ছেকেণ্ড লোনটো দিব, ছেকেণ্ড লোনটো মৰাৰ পিছতে থাৰ্ড লোনটো দিব। আৰু কি সিহঁতি প্ৰভাইড কৰিব? এই PM স্বনিধি ষ্ট্ৰীট ভেণ্ডৰবোৰক কি প্ৰভাইড কৰিব? ইউপিআই লিংকড ৰুপে ক্ৰেডিট কাৰ্ড প্ৰভাইড কৰিব। ক্ৰেডিট কাৰ্ড প্ৰভাইড কৰিব। ঠিক আছে, এইটোৱে হৈছে PM স্বনিধি স্কিম। খুবেই ইম্পৰ্টেণ্ট স্কিম, তোমালোকৰ এক্সামত আহিব পৰা স্কিম। আৰু ৰিচেণ্ট বেংকিং এক্সাম, SSC এক্সাম সকলোৰে কাৰণে, বা অসম চৰকাৰৰ APSC, ADRE সকলোৰে কাৰণে এটা খুবেই ইম্পৰ্টেণ্ট স্কিম আহিব পাৰে কুৱেশ্যনত। তোমালোকে এইটো মনত থবা। আৰু এই স্কিমটো আৰু এটা খুবেই ইম্পৰ্টেণ্ট হয়, এক্সটেণ্ড কিমান চনলৈকে কৰিছে? এক্সটেণ্ড কৰিছে এইটো আমাৰ 2030 চনলৈকে। কিমান তাৰিখ বুলি যদি কয়, 31 মাৰ্চ 2030লৈকে এইটো স্কিম এক্সটেণ্ড কৰিছে। দিছ ইজ দ্য PM স্বনিধি স্কিম। থেংক ইউ গাইজ।